আপোনালোকৰ চেনেল যোগে আমাৰ এই বৃহত্তৰ এলেকাৰ তৰফৰ পৰা আপোনালোকৰ লগতে গোটেই অসমবাসীক শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ এইখন ফিল্ডতে যোৱাকালি অৰ্থাৎ 16 আগষ্ট তাৰিখে আমাৰ বিধায়ক জাকিৰ হোসেন শিকদাৰ সভালৈ আহি থাকোঁতে কেইজনমান ল'ৰাই কলা পতাকা দেখুৱাটো সঁচা, কিন্তু সেই ল'ৰাবিলাক আছিল একেবাৰে কণ ল'ৰা, আৰু সেই কণ ল'ৰাবিলাকক ব্যৱহাৰ কৰিছিল মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে। UDF-ৰ তেওঁ অহা 26-ৰ কেণ্ডিডেট, UDF-ৰ কেণ্ডিডেট। গতিকে তেওঁ জাকিৰ হোসেন শিকদাৰৰ জনপ্ৰিয়তা নষ্ট কৰিবৰ কাৰণে এই কামখিনি কৰিছে। আমি অঞ্চলৰ মানুহখিনিয়ে যোৱাকালিৰ এই ঘটনাটো তীব্ৰ গৰিহণা দিছোঁ। আমি অন্তৰত দুখ পাইছোঁ। আমাৰ এই এলেকাত এনেকুৱা ধৰণৰ ঘটনা আগত কোনোদিনেই ঘটা নাই। কোনো ৰাইজৰ প্ৰতিনিধি আমাৰ পৰা অপমানিত হ'ব লগা হোৱা নাই। কিন্তু এই দুষ্ট চক্ৰী, বিশেষকৈ মহিদুল ইছলাম, তাৰপিছত মনিৰ উদ্দিন, ইহঁতৰ চক্ৰান্তত এই সৰু সৰু ল'ৰাবিলাকক ব্যৱহাৰ কৰি, এইটো একেবাৰে গোকাট মিছা কথা। মোৰ ছোৱালী সাবিনা ইয়াসমিন এই বছৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা PhD গ্ৰহণ কৰিছে, স্লেটতো পাছ কৰিছে। গতিকে এই খবৰটো পাই জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়াই সন্তুষ্ট হৈ মোৰ ঘৰলৈ গৈছিলে। তাত তেওঁক সম্বৰ্ধনা জনাইছে, বহু মানুহ তেওঁৰ লগত গৈছিল। সৌহাৰ্দ্যপূৰ্ণভাৱে তেওঁ মোৰ ছোৱালীক সম্বৰ্ধনা জনাই গুচি আহিছে, তেওঁ ঘৰলৈ গুচি গৈছে। গতিকে ইয়াত পশু খেদাৰ কোনো প্ৰশ্ন অহা নাই। আৰু যেতিয়া তেওঁ মিটিং ঘৰলৈ আহিছিল, তেতিয়াও কলা পতাকা যেতিয়া দেখুৱাইছে, তেতিয়াও এই পশু খেদাৰ কোনো প্ৰশ্ন নাই। তাত আমাৰ জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়াৰ সমৰ্থকখিনিৰ ভয়তেই সিহঁতে দৌৰি পলাইছে। গতিকে আৰু আমাৰ এই বৃহত্তৰ এলেকাৰ তৰফৰ পৰা আমি বিচাৰি আছোঁ যে যিসকলে এই কামখিনি কৰিলে আমাৰ বৃহত্তৰ এলেকাৰ উন্নয়ন তেওঁলোকে নিৰ্বাচন বিচৰা মানুহখিনিক বা হয়তো উন্নয়ন নিবিচৰা মানুহখিনিক আমি কি কৰিব পৰা যায় সামাজিকভাৱে আমি কৰিবলৈ চিন্তা কৰিম। এইখিনি আপোনালোকৰ আগত মোৰ বক্তব্য সামৰিছোঁ। Go back!